নমস্কাৰ সাহিত্য সৌৰভৰ সমূহ দৰ্শক বৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ সন্মুখত এটি নিবন্ধ পাঠ কৰি দিব ওলাইছোঁ। নিবন্ধৰ শিৰোনাম শিশুৰ ব্যক্তিত্ব গঠনত মাতৃৰ ভূমিকা। শিশু এটাৰ ব্যক্তিত্ব গঠনত প্ৰধানকৈ মাতৃৰ ভূমিকা অপৰিসীম। প্ৰতিটো শিশুৰ জীৱন দৰ্শন গঢ় লৈ উঠাৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ হয়। শিশু এটিৰ ব্যক্তিত্ব গঢ় লৈ উঠাৰ প্ৰধান ক্ষেত্ৰভূমি হৈছে নিজৰ ঘৰখন। ঘৰখনতেই শিশুৰ শৈক্ষিক, সামাজিক তথা নৈতিক চৰিত্ৰ এটা সুন্দৰ ৰূপত গঢ়ি উঠে। শিশু এটিয়ে মানৱ জীৱনৰ সকলো ধৰণৰ মহৎ মানৱীয় গুণৰ লগতে মানৱীয় মূল্যবোধৰ শিক্ষা লাভ কৰে পিতৃ মাতৃৰ জৰিয়তে নিজৰ ঘৰখনতে। গতিকে শিশু এটিৰ ব্যক্তিত্ব গঢ় লৈ উঠাৰ ক্ষেত্ৰত পিতৃতকৈ মাতৃৰ ভূমিকাহে অধিক গুৰুত্বপূৰ্ণ। কিয়নো শিশুৱে জন্মলগ্নৰে পৰা মাতৃৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত হৈ পৰে। প্ৰতিটো শিশুৰ বাবে মাকৰ সান্নিধ্য অত্যন্ত প্ৰয়োজনীয় কথা। শিশুৰ জীৱনত এগৰাকী মাতৃয়ে এগৰাকী মহৎ শিক্ষয়িত্ৰীৰ ভূমিকা পালন কৰে। কি ভাল, কি বেয়া, শুভ আৰু অশুভৰ মাজত থকা পাৰ্থক্য শিশুৱে প্ৰথম বুজি পায় একমাত্ৰ নিজৰ ঘৰখনতে, আৰু সেইটো কৰাৰ দায়িত্ব একমাত্ৰ মাকৰহে বেছি। শিশুসকলক সৰুৰে পৰা মাকসকলে নানা ধৰণৰ মহৎ কথা নীতিশিক্ষা দিয়াৰ চেষ্টা কৰা উচিত। ভাৰতীয় মহাকাব্য ৰামায়ণ মহাভাৰতৰ কাহিনীৰ লগতে পঞ্চতন্ত্ৰ, ঈশপৰ সাধু আদিৰে শৈশৱকালৰ পৰাই শিশুক শিক্ষা দিয়াৰ চেষ্টা কৰা উচিত। মহাকাব্যবোৰৰ এটা প্ৰধান বিশেষত্ব হ'ল এই যে ই কিছুমান চৰিত্ৰ অংকন কৰে আৰু কাহিনী বৰ্ণনা কৰে যিবোৰে এটা জাতিৰ মনত চিৰকালৰ কাৰণে স্থায়ী আসন দখল কৰি লয়। যুগ যুগ ধৰি সেই চৰিত্ৰ আৰু কাহিনীবোৰকে অৱলম্বন কৰি হেজাৰ হেজাৰ কাব্য, নাটক, উপন্যাস লেখা হয়, নৃত্য গীত অভিনয় কৰা হয়, ছবি অঁকা হয়। আনকি যিবোৰ কাব্য, নাটক আৰু নৃত্য গীত মহাকাব্যৰ চৰিত্ৰ বা কাহিনীক পোনপটীয়াকৈ অৱলম্বন কৰি ৰচনা কৰা নহয়, সেইবোৰৰ ওপৰতো বিভিন্ন প্ৰকাৰে মহাকাব্যৰ পৰোক্ষ প্ৰভাৱ পৰে। গতিকে মহাকাব্য দুখনৰ লগত অৰ্থাৎ ৰামায়ণ আৰু মহাভাৰতৰ মূল কাহিনীবোৰৰ লগত পৰিচয় নাথাকিলে অসমীয়া তথা ভাৰতীয় সাহিত্য, দৰ্শন, সংগীত, চিত্ৰকলা, চিনেমা আদিৰ সম্পূৰ্ণ ৰস গ্ৰহণ কৰা কেতিয়াও সম্ভৱ নহয়। শিশুসকল যেতিয়া ডাঙৰ হয় তেতিয়া নিজেই সেইবোৰ পঢ়ি তাৰ মহৎ চৰিত্ৰৰ মাজত নিজকে হয়তো আৱিষ্কাৰ কৰিব পাৰিব। সেয়েহে শিশুৰ জীৱনত মহৎ গ্ৰন্থৰ প্ৰভাৱো এটা অতি মন কৰিবলগীয়া কথা। বিভিন্ন ধৰণৰ সাধুকথা, নীতিকথা, হিতোপদেশ আদি আধুনিক মনোবিজ্ঞানীও শিশুসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় কথা বুলি কয়। এই মহৎ কথাবোৰৰ মাজেৰে, বিশেষকৈ মাতৃৰ স্নেহৰ উমৰ মাজেৰে শিশু এটিৰ নৈতিক চৰিত্ৰ প্ৰধানকৈ গঢ় লৈ উঠে। নৈতিক শিক্ষাৰ ক্ষেত্ৰত মাতৃসকল অধিক সচেতন হোৱা উচিত। কাৰণ শিক্ষা, বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ যুগতো আমাৰ সমাজ ব্যৱস্থাত জীৱশ্ৰেষ্ঠ মানৱৰ আজি বৰ ভয়ানক ধৰণে নৈতিক প্ৰমূল্য আৰু মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটিছে। প্ৰতিজন চিন্তা চেতনা সম্পন্ন মানুহৰ বাবে
ইয়াতকৈ দুখ লগা কথা আন কি হ'ব পাৰে। সেয়েহে ল'ৰা ছোৱালীক উশৃংখলতাৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব প্ৰথম মাকসকলো, তাৰ পাছত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমাজৰ অন্যান্য সকলৰ ওপৰত নিৰ্ভৰ কৰে। নিজৰ সভ্যতা সংস্কৃতিৰ সৈতে পৰিচিত হোৱাৰ শিক্ষা, ইয়াক হৃদয় ভৰি ভাল পোৱাৰ শিক্ষা শিশুৱে লাভ কৰে নিজৰ পিতৃ মাতৃৰ পৰা। নিজৰ সভ্যতা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিব নিশিকিলে আমি কেতিয়াও নিজকে মানুহ হোৱা বুলি গৌৰৱবোধ কৰিব নোৱাৰোঁ। মানুহৰ শৈশৱকালটো সঁচাকৈ অতিকৈ মধুৰ। শৈশৱৰ আৱেগমধুৰ সময়ছোৱাৰ স্মৃতি মানুহে জীৱনৰ গোটেই বাটছোৱাতে ৰোমন্থন কৰি আনন্দ লাভ কৰে। সৰলতাৰ সৌন্দৰ্যবোধে শৈশৱৰ কালছোৱা অতি মোহনীয় কৰি তোলে। আজিৰ সামাজিক পৰিৱেশৰ মাজত অৱশ্যে সৰলতা নামৰ প্ৰবৃত্তি লুপ্তপ্ৰায় হৈছে। সমাজ ব্যৱস্থাৰ ভয়াৱহ যান্ত্ৰিকতা আৰু কৃত্ৰিমতাৰ কবলত আমি ডাঙৰসকলেই আক্ৰান্ত যেতিয়া, তাত শিশুসকলৰ কথানো কি ক'ম। এটা সময় আছিল য'ত আমাৰ সামাজিক পৰিৱেশটো আছিল একেবাৰে মংগলময় আৰু আমাৰ চৌপাশৰ জীৱন আৰু জগত আছিল অতি মানৱীয়। আজি কংক্ৰিটৰ এই পৃথিৱীখনত জীৱন মৰুবালি, জীৱনৰ কৰোণাধাৰা একেবাৰে হেৰাই গৈছে। মানুহৰ মংগলৰ চিন্তা মানুহে দলিয়াই পেলাইছে। আমি প্ৰত্যেকেই হৈ পৰিছোঁ একোটা যন্ত্ৰমানৱ। জীৱনৰ আৱেগ অনুভূতি, স্নেহ আৰু শ্ৰদ্ধা, অকৃত্ৰিম ভালপোৱাৰ সজীৱ সম্পৰ্কবোৰ আমি পিছলৈ ঠেলি থৈ কেৱল মাত্ৰ দৌৰিছোঁ। প্ৰতিযোগিতাৰ তীব্ৰ দৌৰত মুখ থেকেচা খাই পৰি নোযোৱালৈকে দৌৰি থকাটোৱেই যেন আমাৰ লক্ষ্য হৈ পৰিছে। প্ৰজ্ঞাৰ লগত জ্ঞানৰ সন্তুলন ঘটাই মানৱীয়তাৰ বাটত প্ৰকৃত মানুহ হোৱাৰ লক্ষ্যৰ পৰা আমি ইতিমধ্যে বহুত পিছ পৰি ৰ'লোঁ। নানা কাৰণত আজি আমি মানৱীয় মূল্যবোধ হেৰুৱাই পেলাইছোঁ। সুৰুচিবোধ, পাৰস্পৰিক আদান প্ৰদান, ইজনে সিজনক দেখুৱাবলগীয়া সন্মান, এইবোৰ আমি পাহৰি পেলাইছোঁ। অলপতে মানৱতাবোধ অৰ্জন নকৰাকৈ আমি কেতিয়াও সামগ্ৰিক কল্যাণৰ পথত অগ্ৰসৰ হ'ব নোৱাৰোঁ। আমাৰ ৰুচি আৰু সংবেদনশীলতাৰ পটভূমিতহে ভৱিষ্যত সুন্দৰ হ'ব পাৰে। যুগোপযোগী বিজ্ঞান চেতনা, যুক্তিবাদ, বৌদ্ধিক জিজ্ঞাসা আদিৰ পৰিৱেশ শিশুটিয়ে যদি ঘৰখনতেই লাভ কৰে, তেনেহ'লে অনাগত ভৱিষ্যতৰ সুন্দৰ পথেদি উত্তৰণৰ মাজেদি নিশ্চয় গতি কৰিব পাৰিব। এগৰাকী মাকে শিশুটোক যেতিয়া শৈশৱকালৰ পৰাই নানান ভাল কথাৰে শিক্ষা দিব পাৰিব, প্ৰকৃত জীৱনবোধ আৰু মানৱতাবাদৰ লগত সন্তানসকলক পৰিচিত কৰি দিব পাৰিব, তেতিয়াহ'লে সেই শিশুৰ পৰৱৰ্তী জীৱনত মাকৰ সেই ভাল কথাবোৰ তেওঁৰ সমস্ত চিন্তা অনুভূতিৰ উৎস হৈ পৰিব। মাকে কোৱা এসময়ৰ মধুৰ কথাৰ স্মৃতিবোৰ ভৱিষ্যত জীৱনত তেওঁৰ কাৰণে হ'ব পাৰে সৃষ্টিশীল মনৰ প্ৰেৰণাৰ সমল। সেই এগৰাকী মাতৃৰ ভূমিকা তেওঁৰ সন্তানসকলৰ ক্ষেত্ৰত কিমান গভীৰ, এনেকুৱা সুগভীৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা মাতৃগৰাকী আৰু মহৎ শিক্ষয়িত্ৰী এগৰাকীৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ দুৰ্ভাগ্য যে আমাৰ দেশত চৌপাশৰ জীৱন আৰু জগত আজিও অমানৱীয়, অমানসিকতাৰে পৰিপূৰ্ণ। তথাপি সেই অন্ধকাৰৰ মাজতো ভাল মানুহ সৃষ্টিৰ বাবে অহৰহ উদগনি দিব পাৰে, যিসকল জীৱনবোধৰ দ্বাৰা চালিত হয়। সমাজ জীৱনৰ পৰা সৰলতা নামৰ বস্তুটো যেন অন্তৰ্হিত হৈছে এনে লাগে। কি নগৰ, কি গাঁও, সকলোতে সেই একেই অৱস্থা। কংক্ৰিটৰ এই পৃথিৱীখন মানুহৰ বাবে এতিয়া আৰু
বাসপযোগ্য হৈ থকা নাই। তথাপি মানুহ নিৰুপায়। জীৱনৰ কৰোণা ধাৰা এই মৰুভূমিত হেৰাই গৈছে চিৰদিনৰ বাবে। এইবোৰ কথাই যিকোনো চিন্তাশীল মানুহকে হবাই তোলে। মাতৃজাতি এইবোৰ কথাই স্পৰ্শ কৰা উচিত। তেতিয়াহে পিতৃ মাতৃৰ লগতে সমাজৰো মংগল সাধন হ'ব। মাকৰ প্ৰেৰণাই সন্তানক মানৱীয় গুণসম্পন্ন হোৱাত সহায়ক হৈ উঠে। শিশুৱে ইন্দ্ৰিয় সংযমৰ পৰিৱেশটো লাভ কৰিব লাগে ঘৰখনতে। ঘৰখনৰ ঐতিহ্য তথা পৰম্পৰাৰ মাজত ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালীয়ে কেতিয়াও মাক দেউতাক বা সমাজৰ জ্যেষ্ঠসকলক অৱজ্ঞা কৰি উশৃংখল হ'বলৈ নাযায়। অসমীয়া ভাষাৰ ক্ষেত্ৰত আজি যিটো সমস্যাই দেখা দিছে সেইটোক লৈ সকলো চিন্তাশীল মানুহে আজি চিন্তিত হৈ পৰিছে। আনহাতে অসমীয়া মধ্যবিত্ত মানুহৰ ল'ৰা ছোৱালী ইংৰাজী মাধ্যমৰ স্কুললৈ গৈ অসমীয়া ভাষাৰ প্ৰতি অমনোযোগী হৈ পৰিছে। বহুতো অসমীয়া ল'ৰা ছোৱালীয়ে অসমীয়া সাহিত্যৰ খবৰ নাৰাখে। আচৰিত কথা এই যে অভিভাৱকসকলো এই ক্ষেত্ৰত বৰ উদাসীন। এনেবোৰ ঘটনাই অসমীয়া ভাষাৰ ভৱিষ্যত অন্ধকাৰ কৰিছে। তেনেহ'লে অসমীয়া সাহিত্য পঢ়িব কোনে? অসমীয়া ভাষা আৰু সাহিত্য জীয়াই থাকিব মাত্ৰ আমাৰ অভিভাৱকসকলে নিজৰ সন্তানক অসমীয়া ভাষাৰ কালিকাৰ লগত চিনাকি হ'বলৈ সুযোগ দিওঁ। আমি আমাৰ দেশখনক, ইয়াৰ সহজ সৰল মানুহবোৰক, ইয়াৰ বিচিত্ৰ সংস্কৃতিক আমি মনে প্ৰাণে ভাল পাওঁনে? এই প্ৰেম আমাৰ নাই। আজিৰ পৰিৱেশত হয়তো ভাল বেয়া, সৎ অসতৰ মাজত থকা পাৰ্থক্য মানুহে হেৰুৱাই পেলাইছে। ইয়াৰ কাৰণ হৈছে ধনৰ লালসা। বজাৰ অৰ্থনীতিয়ে মানুহৰ মানৱীয় চৰিত্ৰ নষ্ট কৰে। এতিয়া মানুহে গন্তব্য হেৰুৱাইছে। সেয়ে এই সময়টো হৈছে পথভ্ৰষ্ট আৰু বিভ্ৰান্ত হোৱাৰ সময়। সেয়েহে সন্তানক পথভ্ৰষ্ট আৰু বিভ্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব একমাত্ৰ মাতৃগৰাকীৰে আটাইতকৈ বেছি।